বান বিধৱা পুল এখনত বহি লাগি চাই আছে ৰভাখনলৈ। আঙুলি মূৰত হিচাপ কৰিব পৰা চুৰিয়া, কেইখনমান পাতি আৰু চাকিৰে চমুকৈ তৰা এখন ৰভা, এখন দহাৰ ৰভা। তেওঁ উটি যোৱা আজি 10টা দিন উকলি গ'ল, সৎকাৰো কৰা নহ'ল। সৎকাৰ কৰিবলৈ যে তেওঁৰ ডেড বডিটোৱে নাই, বিশেষ কিবা নীতি নিয়মো পালন কৰা নাই। পালন কৰিবলৈ যে পোনা এটিও নাই। লগুণ কিন্তু ঠিকেই দিছে 10 দিন, বাধ্য আচলতে। খাওঁ বুলিলেও যে আচলত পানী এটুপিও নাই। আনক আনিবলৈ গৈ তেওঁ নিজে গুচি গ'ল উভতি নহাৰ বাটেৰে। উভতি নহাৰ বাটত গুচি যোৱাৰ তাইৰ প্ৰবল ইচ্ছাক ফুলকমলীয়া হাতখনে ভেটা দি ৰখাইছিল। তেওঁ উটি যোৱা আজি 10 দিনেই হ'ল। তেনেহ'লে চোন আজি তেওঁৰো দহা। পিছে তেওঁৰ দহাৰ ৰভাখন ক'ত বা সাজিব? শিবিৰত নে পলসুৱা আলিবাটত? অসহায় ঘৰখনেও চোন মালিকৰে পাছ ল'লে। কেৱল ঘৰখনেই নহয়, গুচি গ'ল সকলো সপোন, গুচি গ'ল সকলো হাঁহি, গুচি গ'ল সাহস, গুচি গ'ল ভৰসা। বলিয়া হুঁটিটোৱে জীয়াই কলিজাটো কাঢ়ি নিলে। কেৱল জীয়াই থকাৰ একমাত্ৰ সমলটি কোলাত দি থলে। পুল এখনত বহি লাগি চাই আছে এখন ৰভা, এখন দহাৰ ৰভা।